सुर में गाना सीखिए पाधानीसा ऐप के साथ। AI पावर्ड पर्सनल म्यूजिक टीचर फ्रॉम सारेगामा। কাল ধুমুহায় ঢাকে আকাশ কোরাসুন খিফার মেঘ বৰষুণেও মই তোমাক কৰিম পাৰ পিছে সিপাৰ এৰি কিহৰ আশা মানি ললা মেঘ বৰষুণেও মই তোমাক কৰিম পাৰ বোধা ভাগে কাঠ পচা বোধা ভাগে কাঠ পচা শিমলুৰে না জীৱনৰে খোদ নেজানো জীৱনৰে খোদ নেজানো আৰু পানীৰ ভাৱ মুখ কোরাসুন খিফার ইপারে আনিল বারো এরি হিটো পার যদি করা হাহাকার ইপারে আনিল বারো এরি হিটো নেলাগে 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 মুখ মায়াই পর বিচাৰিছো মোহময় বিচাৰিছো মোহময় কায়াসী পাৰ মুখ কোৰাসুন খিফাৰ সিপার পালে ইপার লাগে অনন্ত প্রিয়া ইপার সিপার অহা যোৱা চক্র অভিলাষ সিপার পালে ইপার লাগে অনন্ত প্রিয়া সিপার পালে ইপার লাগে অনন্ত প্রিয়া সিপার পালে ইপার কাল ধুমুহায় ঢাকে আকাশ কোরাসুন খিফার
সিপারে পিতার ঘর সিপারে শাহুর ঘর সিপারে শাহুর ঘর মাজতে এখনি নৈ নাম যমুনা কৰা কৃষ্ণ করুণা নৈ নাম যমুনা কৰা কৃষ্ণ করুণা যৌবন দৈ যায় মোলান পরি হরি দয়াময় দেহা বেহা মায়াময় পরি হরি দয়াময় দেহা বেহা মায়াময় পিতা কেহা লাগিছে মোৰ পালত লাগিলে পশু বতাজা যায় পাব নালাগে আৰু টঙি ঘৰ ৰখিবি ওৰাব তই খেদিবি চত গলে গাঁও গীত বাৰু মাইজান কি কৰো কলৈ যাওঁ উজাইনো ঘটিয়াই চাওঁ জাৰণিতে জেংখৰি লুৰু মূৰৈ কুঞ্জনি বুকুৰে চমচমনি বুকুৰে হমহমনি মনৰ কথা বুজোতা নাই দেউ দিখাৰিলে সেনা দেউ নুদৰি কনায়ে সেনা দেউ নুদৰি কনায়ে সেনা পলা ভাঙি খাৰিলে হ'ল তোকে ওই বহনায়ে সেনা গাই নাদি কৈছময়ে সেনা গাই নাদি কৈছময়ে সেনা ফটৰু উপৰি গ'ল কেতিয়াবা মই নাজান এনেনো বেজাৰ লাগে হে তেতু কাটি মৰিবৰ মন হেতি পতে লুকালে হেতি পামৰে ভাদৈ হে গৰাৰে পাৰে চাওঁ এখন গুৰি ৰাঘুনি ও কাজিল নীলাওনি জালি তিয় খোৱা দি খাও কচৰ কৰি জৰি গছৰ তলত বহি খাও কচৰ কৰি জৰি গছৰ তলত বহি নাহৰ ডগৰ দুপো ফুল দি আইও খাও কচৰ কৰি জৰি গছৰ তলত বহি খাও কচৰ কৰি জৰি গছৰ তলত বহি নাহৰ ডগৰ দুপো ফুল দি চেঙেলিয়া হে ঘুনা কুটি ভাতলৈ জাতি চাংকি ভৰু দিকৰি হিঙা ভৰু ভুৱন গিৰি গুণালী বালি ফুল গুন্ধালে গা ফুল গুন্ধালে মন ফুল গুন্ধালে চা ফুল গুন্ধালে ফুল গুন্ধালে গা ফুল গুন্ধালে মন ফুল গুন্ধালে চা ফুল গুন্ধালে
মোর মায় হে ও মায় দিও কলয়নু মোরে ক্ষীর লয়নু হব খায়া অন্তাইলে ক মোর কোন শত সুরে মোর মায় হে দিও কলয়নু মোরে যাওঁতে ওখন বানৰে ক্ষীৰ লয়নো গৈলা পায়া মোৰ মায়ে দিও কলয়নু মোৰে ও হৰিয়ে মৰ বচন শুনি নাৰায়ণ ও মাই শপতৰ প্রভু গোবিন্দর লীলা মোর মায়ে দিও কলয়নু মোরে ও মাই দিও কলয়নু মোরে ও মাই দিও কলয়নু মোরে অকল বৰ্তমানৰ প্ৰতিশ্ৰুত শিল্পৰ বাবেই নহয়, বাঁহ আৰু বৃক্ষৰোপণে কুটিৰ শিল্পৰ ন সম্ভাৱনাৰে এটা সোণালী ভৱিষ্যতৰ বাস্তৱ সন্ধান দিব পাৰে। তারক সপা বনসু আমারি গমারি বান্ধ আমারি গমারি ধেই শিশুর হয় নানা খেলর সামগ্রী বান্ধ খেলর সামগ্রী তরু তৃণৰ পৰা হয় ঔষধি সৃজন সৰ্পগন্ধা ত্ৰিফলা বংশলোচন বন্দুকৰ কুন্দা বিদ্যুৎ তাত শালৰ মাকো শিল্পৰ বাবে বৃক্ষক নৰুই কিবা দৰে থাকো কাঞ্চন পাতৰ পৰা বিৰি শিল্প হয় কত সামূহিক বনানীত সজা অবিৰত বান্ধ সজা অবিৰত পিছে এই মূল্যৱান গছপুলিবোৰনো পাম ক'ত? কিয় বন বিভাগে বহু বিদ্যালয়ত আৰু গাঁৱে ভূঞে বহুতো নাৰ্চাৰী স্থাপন কৰিছে নহয়। এনে নাৰ্চাৰীত ছাত্ৰ ছাত্ৰীয়ে নিজ হাতে আলফুলকৈ ৰোৱা সৰু সৰু পুলিবোৰ বন বিভাগে কিনি লয়, লৈ সেই বিদ্যালয়ৰ পৰাই বিলাই দিয়ে। কাৰ মাজত? ছাত্ৰ, শিক্ষক আৰু ৰাইজৰ মাজত। এই মূল্যৱান গছৰ পুলিবোৰৰ বাবে বন বিভাগে মূল্য লয়নে? নলয়। পুলিবোৰ বিনামূল্যে তেওঁলোকৰ মাজত বিলাই দিয়ে। ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ দ্বাৰা গছ গছনিৰ আপডালৰ বিষয়ে শিক্ষা লাভ কৰাৰ লগতে কিছু উপাৰ্জনো কৰিব পাৰে। সামাজিক বনানীকৰণে ৰাইজৰ সহযোগত গাঁৱে নগৰে পতিত মাটিত প্ৰতিষ্ঠা কৰা সামূহিক বনভূমিবোৰ আৰু ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় সহযোগত শিক্ষানুষ্ঠানবোৰত পতা ফল মূলৰ বাগিচাবোৰ, যাৰ নামাকৰণ কৰা হৈছে বিদ্যাবন, চকুত পৰা নাই হ'বলা। পৰোতে পৰিছে, পিছে এটা কথা নহয়, এইবোৰ সকলো ঠাইতে হৈছে জানো? হৈছেতো। অসমতে কিয়,
সমগ্ৰ ভাৰততে সামাজিক বনানীকৰণ ব্যাপকভাৱে ৰূপায়িত হৈছে। আনকি সেই ৰাজস্থান, গুজৰাট আদিৰ মৰুভূমিৰ লেখীয়া ঠাইবোৰো এনে বনানীকৰণেৰে সেউজীয়া কৰি তোলা হৈছে। আমি এনেধৰণে কৰা বনভূমিবোৰ চৰকাৰৰ হ'বগৈ নেকি? সেই বনভূমি ৰাইজৰ বাবেই কৰা হৈছে, অৰ্থাৎ তাত উৎপন্ন হোৱা বস্তুবোৰৰ ভাগ ৰাইজে অতি কম পইচাতে পাব। ই নিবনুৱা সমস্যাৰ সমাধান কৰাটো সহায় কৰিব। হয়নে? বৰ ভাল কথা। এনে নতুনকৈ পতা বিজ্ঞানসন্মত বনভূমিৰ অৱদানৰ কথা কিছু শুনিবৰ মন গৈছে। ককাই, কত যে কৰিম বৃক্ষৰ গুণৰ বৰ্ণন। আচল কথা হ'ল মাটি আৰু পানী নহ'লে থাকিবনে জীৱন? বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ, বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। দূৰৈৰ বনভূমিত সূৰুজ ভৈলা দৃষ্ট, সূৰুজৰ জ্যোতিৰে বন ভৈলা পৰিপুষ্ট হে। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। বন এক কাৰখানা জ্যোতি প্ৰপাতৰ, অম্লজান বাষ্প সৃষ্টি কৰে নিৰন্তৰ। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। প্ৰকৃতিৰ পৰা বনেও কৰে আহৰণ, বৈজ্ঞানিক উপাদান কৰি মন্থন। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। তেনে ভাবে তরু তৃণে স্ৰজে শ্বেত সাৰ, এই খাদ্যত পাই জীৱে জীৱনৰ আহাৰ। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। বনভূমি সেৱাৰ থলী হে মানৱ কল্যাণৰ, বন সংৰক্ষণ হওক চিন্তা সমাজৰ হে। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। পিছে যান্ত্ৰিক সভ্যতাৰ প্ৰতিটো খোজে বন অৰণ্যক চেপি অনাত, বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ কৰিবলৈকো ৰাইজৰ চোকা দৃষ্টিৰ প্ৰয়োজন আহি পৰিল। হেজাৰ বিজাৰ স্বদেশী পৰ্যটকৰ কথা এৰিলোৱেই। সৌ ৭ সাগৰ ১৩ নদী পাৰ হৈ নানা দূৰ দূৰণি দেশৰ পৰ্যটকে আজি ঢাপলি মেলে। কি কৰিবলৈনো? কাজিৰঙা, মানসৰ গড়, বাঘ, হাতী, নলগাহৰি, দেওহাঁহ আৰু বিবিধ দুষ্প্ৰাপ্য লুপ্তপ্ৰায় বন্যপ্ৰাণী চাবলৈহে, তাকো আকৌ মনোৰম প্ৰাকৃতিক পৰিৱেশত। বন্যপ্ৰাণীবোৰৰ অৱস্থিতি আমাৰ বন সংৰক্ষণশীল অসমৰ ৰাইজৰ
সুদায়িত্ববোধৰ আলেখ্য নহয় জানো? কাজিৰঙা আৰু মানসে অকল বনৰীয়া পশু পক্ষীকহে আশ্ৰয় দিছেনে? কিয়? ই দেখোন বাৰে বৰণীয়া মাছ কাছৰো কণী পৰা বা প্ৰজননৰ ক্ষেত্ৰ। ককাই, এই চৰণীয়া পথাৰত গৰু ছাগলীয়ে পাত খোৱা নানা ধৰণৰ গছ আৰু ঘাঁহ ৰোৱা হৈছে। পথাৰৰ সীমাৰালিত গছ ৰুই উদং পথাৰ, চৰণীয়া পথাৰ এই এটাইবোৰ সেউজীয়া কৰাৰ কথা ভবা হৈছে, আৰু কোনোৱে সুন্দৰকৈ কৰিছেও। এনে কৰিলে আমাৰ প্ৰয়োজনো পূৰণ হ'ব আৰু ভাগি যাব খোজা কৃষ্টি সভ্যতাও ৰক্ষা পৰিব। এই অতি কৈছে নেহৰ মুগাৰে মুহুৰা, এই অতি কৈছে নেহৰ মাকো, এটাতো কৈছে নেহৰ বহাগৰ বিহুটি, এনে পাতি কেনে কৈ থাকো। জেং বিহু মাৰিব নাচনি ওলালে, বৰগছ কেনিনো গ'ল, বৰগছ নহ'লে বিহুটি নহয় শুন, গছ পুলি ৰুবৰে হ'ল। লুইতৰ সিপাৰে নাৰায়ণ শিমলু, এই গৰা খহনীয়াত গ'ল। ৰাইজৰ বননীত যি জুই জ্বলিছে, এই জীয়ন দিনুমা বৰ হ'ল। তেন্তে হাতে কামে লগাহে কথা। তাহানি শৈশৱত মই গাইছিলোঁ, সেউজীয়া বননিৰ বন বৰাগী, বনে বনে ফুৰিছিলোঁ বন ঘোষা গাই, বনে বনে ফুৰিছিলোঁ বন ঘোষা গাই। বগা কয় বগলীয়ে বগা বগা পাখিৰে বিচিছিল বগা বগা চোঁৱৰ বোলাই। বনে বনে ফুৰিছিলোঁ বন ঘোষা গাই, বনে বনে ফুৰিছিলোঁ বন ঘোষা গাই। গৈছিলোঁ বনৰীয়া বাটে বিন বাই, বস্ত্ৰৰ বন গুটি গুচাই গুচাই, বনমালা পিন্ধি বনমালী ৰূপ লৈ উঠিছিলোঁ কদমত বংশী বজাই। বনে বনে ফুৰিছিলোঁ বন ঘোষা গাই, বনে বনে ফুৰিছিলোঁ বন ঘোষা গাই। আজি মুকলি বতাহৰ আহ যাহ নাই, বননিৰ বন নাই নাই চৰাই। সাঁচি পতীয়া বন বিনন্দীয়া, বজাৰ কাষতে আজি দিবানে সজাই। আকৌ ফুৰিম মই বন ঘোষা গাই, আকৌ ফুৰিম মই বন ঘোষা গাই। সাঁচিপতীয়া বন বিনন্দীয়া, মোৰ পজাৰ কাষতে আজি দিবানে সজায়। কি দিবানে সজায়? আমি কিয় ক'ব নোৱাৰোঁ লমেই সজায়? আমি এনে বন নকয় সজাই লওঁচোন। বাৰু এই গছ পুলিবোৰ বিনামূলীয়াকৈ পালোঁ, ইয়াৰ আপডালত বৰ কষ্ট কৰিব লাগিব নেকি? বেৰ দি 2-3 বছৰলৈ গৰু ছাগলীৰ পৰা বচাব পাৰিলেই হ'ল। এজোপা গছ ৰোপণ কৰি কৰা নিৰীক্ষণ, আপোন খাদ্য আপুনিয়ে কৰে আহৰণ, বান্ধ কৰে আহৰণ। শতকৰা 98% বায়ু পানী, সৌৰ শক্তি
মাটিৰ পৰা লয় খাদ্য টানি বান্ধ লয় খাদ্য টানি মাথো দুই ভাগে মাটিৰ পৰা যোগায় আহাৰ লৱণ জাতীয় দ্ৰব্য আৰু কিঞ্চিত সাৰ বান্ধ আৰু কিঞ্চিত সাৰ। গতিকে তোমাৰ কষ্টনো কি? এনে সামূহিক বনভূমিৰ আপডাল কৰিবলৈ বন বিভাগে নিবনুৱাক উপযুক্ত পাৰিশ্ৰমিকো দিয়াৰ ব্যৱস্থা কৰিছে নহয়। আপডালৰ প্ৰয়োজনত শ্ৰমিকৰ যোগান ৰাইজৰ দুৱাৰ মুখত কৰ্মসংস্থান বান্ধ কৰ্মসংস্থান। এই বনভূমিবোৰ হৈ উঠিলে ৰিজাৰ্ভবোৰত হেঁচা কম হ'বতো। ই কুটীৰ শিল্পৰ জৰিয়তে গঞা ৰাইজৰ আৰ্থিক উন্নতি সাধিবতো। গীতেৰে কওঁ ককাই। এৰি মুগা পাত পলুৰ খাদ্য মেজাং কৰি খোৱালোকে চেৰু হোম ৰোৱা শাৰী শাৰী বান্ধ ৰোৱা শাৰী শাৰী। ই সংৰক্ষণমুখী ৰাইজক প্ৰতিদিন তৰে সংৰক্ষিত বনাঞ্চলৰ হেঁচা লাঘৱ কৰে বান্ধ হেঁচা লাঘৱ কৰে। তেন্তে বহাগৰ পৰাই গছ পুলি ৰোৱাৰহে কথা আৰু। বাৰীতে ৰুই দিম আম জাম কঁঠালে লাগনি বিৰিখৰ পুলি গাঁৱতে ৰুই দিম খোৱালোকে চেৰু মুগা পাত হ'বলৈ বুলি এই ঢাপতে ৰুই দিম আইতা শিলিখা জলফাই আইতা ঢাপতে ৰুই দিম আইতা শিলিখা জলফাই আইতা অৰ্জুন গমাৰিৰ পুলি। ৰবাবে ৰহে দৈ আমলখি কৰ দৈ দেহালৈ লাগিব বুলি বাটৰ দুয়ো কাষে বৰ আৰু শিমলু বনচুম মেজাং কৰি ৰুই যাওঁ সোণাৰু আইতা আহঁত আৰু পাতি দৈ আইতা ৰুই যাওঁ সোণাৰু আইতা আহঁত আৰু পাতি দৈ আইতা আৰু ৰুওঁ পলাশ জৰি। তেন্তে আমি আমাৰ চুবুৰীত পৰি থকা মাটি এটুকুৰ নলওঁ কিয়? লৈ আমাৰ প্ৰতি পৰিয়ালৰ আপোনজন ঢুকালে তেওঁৰ নামত এটি মূল্যৱান গছ পুলি ৰুই তাৰ আলপৈচান ধৰোঁ। তেতিয়া মৃতকৰ আত্মায়ো শান্তি পাব আৰু সোঁৱৰণিও থাকি যাব। আমিতো মৃতকৰ বাবে তাজমহল গঢ়িব নোৱাৰোঁ। আপোনজনৰে সমাধিস্থলতে ৰোৱা বৃক্ষ পুলি এটি শ্ৰদ্ধাও জনালা দেশকো বচালা যুগমীয়া কৰি স্মৃতি। আকৌ ঘৰৰ সীমাতে পৰি থকা মাটিত প্ৰতি শিশুৰ জন্ম হোৱাৰ লগে লগে শিশুটিৰ নামত এটি সুন্দৰ মূল্যৱান গছৰ পুলি ৰোৱা হওক। শিশুটিৰ লগে লগে গছো বাঢ়িব লহপহকৈ। নৱজাত শিশু ঘৰক আইলা আদৰিলা আকোৱালি তাহাৰ নামত আলে ফুলে কৰি ৰুবা এটি বৃক্ষ পুলি। প্ৰতিখন বিয়াৰ পিছদিনা সেই মধুৰ বিয়াখনৰ কথা সোঁৱৰাই দিয়া দুজোপি গছ ৰোৱক দৰা কইনাই নিজ হাতে। ৰাম ৰাম দৰাৰ নামতে ৰাম ৰাম ৰুব এটি পুলি ৰাম ৰাম কইনাৰ নামতে এটি ৰাম ৰাম দেহু সেউজ হব ৰাম ৰাম বিবাহ
নবীন বৰদলৈয়ে লিখিছিল, শ্যাম বৰণীয়া অসম আই ধুনীয়া, ভাৰতৰ নুমলী জী। বিষ্ণুৰাভাই গাইছিল, নাহৰ ফুলে নুখুৱা তগৰ ফুলে খুৱাব, তগৰ ফুলে নুখুৱা কপৌ ফুলে খুৱাব। জ্যোতিপ্ৰসাদে কৈছিল, সেউজী 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 অ সেউজী ধৰণী ধুনীয়া, সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। জন অৰণ্যৰ মাজতেই ব্যক্তি আৰু সমাজৰ সক্ৰিয় সহযোগত চিকুণ সামাজিক বনানীকৰণৰ সৃষ্টি কৰি অসমখনক নবীন বৰদলৈ, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই দেখা সেউজী সপোনৰ দৰে চিৰসেউজীয়া কৰি তুলিব পাৰি। ৰাইজে নখ জোকাৰিলেই নৈ বয়। চাহ শিল্পত বিশ্বৰ অগ্ৰণী কোন? অসম নহয় জানো? অসমৰ 40 কোটিৰো অধিক চাহ বাগিচা আছে। তাৰ আশে পাশে থকা পতিত মাটিত শিল্পপতিসকলেও সামূহিক বনভূমিৰ সৃষ্টি কৰিব পাৰে চৰকাৰৰ সহায়ত। আৰু এটা কথা, বিভিন্ন উদ্যোগ বা অনুষ্ঠান বা প্ৰতিষ্ঠানে গাঁৱে ভূঞে পতা এনে বনভূমিৰ খৰচক আয়কৰৰ পৰাও ৰেহাই দিয়া হৈছে। ডাকৰ বচনত আছে, পূবে হাঁহ পশ্চিমে বাঁহ, উত্তৰে গোৱা দক্ষিণে ধোঁৱা, অৰ্থাৎ মুকলি। সেইখন ঘৰহে ঘৰ। কবিয়ে কৈছে, বাটৰ দুবৰি বন গছকত পৰা, তাৰো এটি পাতে দিয়ে সৰগ বতৰা। কৈছোঁ আই, মই গছ পুলি ৰুমেই খাটাং, এই বহাগৰ পৰাই ৰুম। আপুনিনো কেইকাল থাকিব? কিবা মই খাবলৈ ৰুম নে? মোৰ নাতিপুতিহঁতে খাব, ৰাইজে খাব। প্ৰতি ধৰ্মৰ শাস্ত্ৰই বৃক্ষৰোপণত গুৰুত্ব দিছে। কীৰ্তনত আছে, এক বৃক্ষ দশ পুত্ৰ সম, এক বৃক্ষ দশ পুত্ৰ সম, এক বৃক্ষ দশ পুত্ৰ সম, এক বৃক্ষ দশ পুত্ৰ সম। মোক এনে এখন সৰগ দিয়া, যি ধৰাত জিলিকি পৰে, এনেটি পৰিৱেশ দিয়া, হিয়া য'ত হাত পৰে, এনে এখন সৰগ দিয়া। সেই সৰগ আমি ধৰাত সাজি ল'ব লাগিব। দেশৰ শিল্প, বাণিজ্য, ৰাষ্ট্ৰীয় চাহিদা আছে। সেইবোৰৰ যোগান ধৰক ৰিজাৰ্ভ ফৰেষ্ট, অৰ্থাৎ দূৰৈৰ সংৰক্ষিত বনাঞ্চলে। ইফালে আমাৰ ঘৰৰ কাষে কাষে পতিত মাটিসমূহত পৰিকল্পিত বনানীৰে সেউজীয়া হৈ পৰক আমাৰ চহৰ, আমাৰ নগৰ, আমাৰ গাঁও ভূঁই, আমাৰ নিজ নিজ মংগলৰ বাবে। সামাজিক বনানী সমূহৰ আঁচনি, দেশক সেউজ কৰা কাম, পাতে সেউজীয়া, ফলে ফুলে বিনন্দীয়া, নয়ন ভৰি ভৰি চাম। বনানীক সমাজৰ মাজলৈ আনি মোৰ আজি গাবৰ মন গৈছে, সেই তৰু তৃণ আমাৰ ওচৰতে থাকা, আমাৰ পৰা দূৰৈ হৈ নাযাবা। সেই শ্যামল শ্যামল তৰু তৃণ।
তৰু তৃণ দূৰৈ হৈ নে যাবা যতন দিম মাতি দিম কাষতে গজিবা এই তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে গজিবা গাঁৱে ভূঞে নগৰে চহৰে বাটৰ দাঁতি সামাজিক বনানীকৰণৰ হক মাতি এই তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে গজিবা নতুন নতুন পুৰুষৰ হক বনানী তোমতি মৰম জাগক তৰু আৰু তৃণৰে প্ৰতি এই তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে গজিবা নিম্ন প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় ছাত্ৰৰ মৰমতে যেন সেউজীয়া হয় এই তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে গজিবা এই বৰ্তমানে হোৱা যত বনানীকৰণ ডেকা বুঢ়াই কৰে যেন ৰক্ষণাবেক্ষণ এই তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে গজিবা পদূলি মুখ বাৰীৰ ধাপ গোচাৰণৰ ক্ষেত্ৰত মন দিয়া হওক মাথো বৃক্ষৰোপণত এই তৰু তৃণ দূৰৈ হৈ নে যাবা যতন দিম মাতি দিম কাষতে গজিবা তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে গজিবা তৰু তৃণ দূৰৈ হৈ না যাবা যতন দিম মাতি দিম কাষতে মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে মিছা নাম তোমাৰ এইটো পিছকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো সেয়েহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালো সেই ক্ষোভে মোক দহিছে আজিও
শান্তি ক'তেনো পাম তোমাৰ এইটো চকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মোৰ জীৱনৰ সংগ্ৰামখিনি পহিয়াই চালে পাম মোৰ জীৱনৰ সংগ্ৰামখিনি পহিয়াই চালে পাম তুমি নিদিয়া মৰমখিনিতে আছিল সৰগী ধাম সেই সৰগী ধামখনি মই তোমাৰ বুকুতে পাম তোমাৰ এইটো চকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে মিছা নাম তোমাৰ এইটো চকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো কিহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালো সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক'তেনো পাম তোমাৰ এইটো চকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মোৰ জীৱনৰ সংগ্ৰামখিনি পহিয়াই চালে পাম মোৰ জীৱনৰ সংগ্ৰামখিনি পহিয়াই চালে পাম তুমি নিদিয়া মৰমখিনিতে আছিল সৰগী ধাম এই সৰগী ধামখনি মই তোমাৰ বুকুতে পাম
তোমাৰ এইটো পিছকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম।